নমস্কাৰ সকলোলৈ স্বাগতম জনাই 5 ফেব্ৰুৱাৰী দিনটোৰ তাৎপৰ্য সম্পৰ্কত ক'বলৈ আগবাঢ়িছোঁ। 5 ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৩৬তম দিন। 5 ফেব্ৰুৱাৰী 1990 চনত ভাৰতীয় ক্ৰিকেট খেলুৱৈ ভুৱনেশ্বৰ কুমাৰৰ জন্মদিন। 5 ফেব্ৰুৱাৰী 1992 চনত ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰৰ জন্মদিন। 5 ফেব্ৰুৱাৰী 1937 চনত চাৰ্লি চেপলিন অভিনীত প্ৰথম সৰ্বাক চলচ্চিত্ৰ মডাৰ্ণ টাইমছৰ মুক্তি লাভ হৈছিল। 5 ফেব্ৰুৱাৰী 2014 চনত ভাৰতীয় ভজন গায়িকা জ্যোতিকা ৰায়ৰ মৃত্যুদিন। 5 ফেব্ৰুৱাৰী 2016 চনত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জোন্স মহলীয়াৰ মৃত্যুদিন। 5 ফেব্ৰুৱাৰী দিনটোতে মেক্সিকোৰ সংবিধান দিৱস হিচাপে পালন কৰা হয়। 5 ফেব্ৰুৱাৰী দিনটোৰ তাৎপৰ্য ইমানকে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।